সাংবাদিক বন্ধুসকল, এটা কথা মই এইখিনি কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ, যিহেতুকে এই চলাৰ প্ৰজেক্টৰ বিষয়টো লৈ পেলাই এটা গোটেই ৰাজনৈতিক এটা ফালে ঢাকিবলৈ কাৰণে চেষ্টা যিটো কৰি আছে, আনফালে কিছুমান থাৰ্ড পাৰ্টি ইয়াত সুবিধা ল'বলৈ চেষ্টা কৰি আছে। আৰু যিসকলে কৰিব চেষ্টা কৰি আছে, লাহে লাহে যোনটো APHLC দলৰ কেৰেক্টাৰটো নিজকে এক্সপ'জ হৈ আছে। এই কথাটোৱে আপোনালোকে স্পষ্ট হ'ব লাগে, কাৰণ তাতে যদি মানুহবিলাকে কৈছে যে মাটিটো প্ৰটেকশ্যন হ'ব লাগে, চবেই কৈছে মাটিটো আমি ৰখাব নোৱাৰিলোঁ, আনফালে ইনক্ৰ'চ কৰি আছে ইলিগেলি, পটা নাথাকিলেও ঘৰ বনাই আছে কৈছে। কিছুসকলে মানে সৰহসংখ্যক চব নাগাদো নহয়, কিন্তু কিছুমান সন্দেহযুক্ত যিবিলাকে মাটি দখল কৰাৰ পৰা মানে ৰখাব নোৱাৰাৰ ফলত গিলাই আপ টু CDP-লৈকে পাইছে বুলি মানুহে কৈ আছে। আৰু আমি আই উইটনেছ, আপোনালোকে সাংবাদিক বন্ধুবিলাকো গৈছে। আৰু নাগালেণ্ড বৰ্ডাৰত এইখিনিত ৰখাবৰ কাৰণে এটা খুব প্ৰয়োজন, তাৰ লগতে এটা মানে পজিটিভলি এটা ৱে। এই সুযোগতে আমি কি কৰিব লাগিব? চৰকাৰে বাৰম্বাৰ ইলেকশ্যনো হৈছে, দুদু কলনী, খান বস্তি ইলেকশ্যন হৈছে, তাত কি বস্তু পাইছে? সৰহসংখ্যক তেতিয়া টাইমততো 2 নম্বৰী বস্তুটোত গোটেই কাৰ্বি আংলঙৰ বদনাম হৈছিল। চব বস্তু তাতে এণ্টি ছ'চিয়েল এক্টিভিটিছ তাতে হৈ আছে, ড্ৰাগছৰ পৰা আদি কৰি চব হয়। তো তাৰ পৰা মানুহবিলাকে কোনটো ছেফটি হ'ব লাগে, সেই থ্ৰুদিত চলাৰ এটা প্ৰজেক্ট হ'লে, চলাৰ প্ৰজেক্ট হ'লে কি কাৰণে হয়, যাতে অঞ্চল মানুহবিলাকতো এফেক্ট নহয়। তাত কি কৰিব পাৰিব, আমি সুবিধাটো কি পাওঁ? এই সুবিধাটো সৰহসংখ্যক আজিৰ দিনত মানুহবিলাকে কৈছে, যোৱা পৰহি দিনাখন না কেইদিনমান আগত বাহিৰৰ যোন কাৰ্বিবিলাকে যে বাহিৰতে কাম কৰা মানুহবিলাকে প্ৰেছ মিট বহিছিলে। প্ৰেছ মিট বহোঁতে তেওঁলোকে কৈছে যে তথ্যটো 20,000তকৈ অধিক ল'ৰা ছোৱালীবিলাকে বাহিৰত আছে, আৰু সেই ল'ৰা ছোৱালীবিলাকে উপায় নাপাই পেলাই গৈছে। তেওঁলোকে নিজে কৈ আছে, আৰু আমি দেখি আছোঁ যোৱা কৰোণা টাইমতো বাৰম্বাৰ আমি কৈ আছোঁ, যোৱা কৰোণা টাইমতো 14,000 15,000 মানুহে CM ছাৰৰ অট'নমাছ কাউন্সিলৰ জৰিয়তে তাত তেওঁলোকৰ মানে ফাণ্ডিং কৰি পেলাই আনি চবেই গম পাইছে এইটো টাইমত কিমান কষ্টত মানুহবিলাকে গৈ আছে। কিছুমানটো ডেড বডি নাপালে, কিছুমানটো তাতে মানুহবিলাকৰ ছ'চিয়েল মিডিয়াত মানুহ পিটি আছে ল'ৰাক, আমি একোটো কৰিব নোৱাৰোঁ, এনেকুৱাও আমি পাই আছে। কিছুমান পৰিয়ালে নিজৰ নতুনকৈ বিয়া পাতিছে, ল'ৰাটো মানে তাত মানে কিবা এটা কামত খাবলৈ কাৰণে বা কিবা এটা সংস্থাপনৰ কাৰণে যোৱা হৈ গ'ল, তাৰ নিজৰ মেছেজটো অন্য মানুহৰ লগত পলাই যোৱা, তেনেকুৱা বহুত ঘটনা আছে। আৰু তাতো তেনেকৈ বহুত এটা ঘটনা আছে, যাৰ ফলত আমি এই চলাৰ প্ৰজেক্ট যদি বহি যায়, তেতিয়াহ'লে 1,000 মানুহ সংস্থাপন পাব। কোন মানুহে সংস্থাপন পাব? কাৰ্বি আংলং ৰাইজে সংস্থাপন পাব। সেইটো বস্তু কাৰ্বি আংলং ৰাইজে সংস্থাপন পাব, আৰু নতুন প্ৰজন্ম শিক্ষিত ল'ৰা ছোৱালীয়ে পাব এইটো বস্তু। গতিকে এই সুযোগটো যে যুৱকসকলে আছে, কিন্তু আমাৰ এই চৰকাৰ কাউন্সিলৰ চাকৰি দি চাফিচিয়েণ্ট নহয়, যাৰ কাৰণে আজি চৰকাৰে সিদ্ধান্ত ল'বলগীয়া হৈ গ'ল। অকল কাৰ্বি আংলং বুলি নহয়, বিভিন্ন দেশত নিবনুৱা সমস্যা সমাধান কৰিবৰ কাৰণে বিভিন্ন স্কিম ল'বলগীয়া হৈ যায়। ঠিক তেনেধৰণৰ কাৰ্বি আংলঙৰ এটা স্কিম, যিটো চলাৰ প্ৰজেক্ট আনিছে, তেনে চলাৰ প্ৰজেক্ট যদি ইয়াত কাৰ্বি আংলং হয়, তেনেহ'লে ইয়াত আমাৰ নিবনুৱাসকলেও ইয়াত এমপ্লয়মেণ্ট জেনেৰেট হ'ব, চাকৰি বাকৰি পাব, যিটো মানে কৰিব পাৰে। ইয়াত যি নন টেকনিকেল চাকৰিবিলাক, জববিলাক কিছুমান কৰিব পাৰিব আমাৰ ইয়াৰ লোকেল মানুহে, মানে কমচে কম 1000 মান মানুহ ইয়াত চাকৰি পাব লোকেলসকলে। আৰু লগে লগে ইয়াৰ লগতে আমি কাৰ্বি আংলং ৰেভিনিউ নাই কমচে কম 200 crore ওচৰা ওচৰি আমাৰ ৰেভিনিউ পাব। তেনেধৰণৰ যদি আমি ৰেভিনিউ পাই, এতিয়া বৰ্তমান কাৰ্বি আংলং প্ৰায় আমাৰ কাউন্সিলৰ ৰেভিনিউ নিজেই ক্ৰিয়েট কৰিছে প্ৰায় 200 ওচৰা ওচৰি। তেনেহ'লে আমি গোটেই মিলাই সেইটোলৈ কমচে কম 400 মান আমাৰ ইয়াতেই ৰেভিনিউ হৈ যাব। তেনেহ'লে আমি বেলেগ ষ্টেটৰ লগতো আমি ইমান মানে ডিপেণ্ড কৰিব নালাগিব।
গতিকে আমি নিজেই ইয়াতে কিছুমান চাকৰি যিসকলে নিবনুৱাসকলক আমি কিছুমান চাকৰি দিব পাৰে, যাৰ নেকি আজিকালি আপোনালোকে চাওক কাৰ্বি আংলং পৰা বহুতো বেংগালোৰ, বম্বে, কেৰেলা, তামিলনাডু বা ওচৰে পাজৰে এফালে কি কয় মিজোৰাম, মণিপুৰ বা গুৱাহাটী তেনেকুৱা ধৰণৰ আমি কাৰ্বি আংলং বহুতো শিক্ষিত MA, MSc, BA পাছ সকলে বাহিৰত গৈছে। গতিকে আমি ইয়াতে কৰিব পাৰিব। গতিকে আজিকালি এনেকুৱা ধৰণ হৈ গ'ল যে চৰকাৰে যদি কিবা এটা স্কিম ল'ব বিচাৰে ডেভেলপ আনএমপ্লয়িৰ কাৰণে, খালি আপত্তি কৰা এটা অভ্যাস নিচিনা হৈ গ'ল কাৰ্বি আংলঙত। যেনে আপোনালোকে চাওক সৈনিক স্কুল আনিব বিচাৰে তাতো আপত্তি, আৰু এতিয়া CBGৰ ওপৰতো যিটো নেপিয়াৰ যিটো ঘাঁহ খেতি কৰিবলৈ যাওঁতে তাতো মানুহবিলাকে আকৌ আপত্তি কৰিছে, আৰু তেনেকুৱা হাইড্ৰ প্ৰজেক্টৰ ওপৰতে আপত্তি কৰি খালি চৰকাৰে যিটো কাৰ্বি আংলং কাউন্সিল, অট'নমাছ কাউন্সিলে যিটো কৰিব বিচাৰে খালি আপত্তি, সেইটো এটা অভ্যাসগত নিচিনা হৈ গ'ল। গতিকে আমি জনাত তাত যিটো বৰজানৰ এৰিয়া মানুহসকলে সেইটো ৰাইজে ইমান আপত্তি কৰা নাই, বৰঞ্চ সিহঁতে আদৰণিয়ে জনাইছে। কিন্তু এছাম পলিটিক্স পাৰ্টিসকলে, লিডাৰসকলে সেইটোৰ ওপৰতে ঘোৰ বিৰোধিতা দেখাই আছে, কিন্তু গাঁৱৰ ৰাইজে তাত বসবাস কৰা মানুহে কিন্তু ইমান আপত্তি কৰা নাই। গতিকে হয়তো চিন্তা কৰিছে সিহঁতে আগন্তুক এইবিলাক ডেভেলপমেণ্ট যদি কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।